খুব ভাল লাগে। হাতীৰ লগত যেতিয়া মই থাকোঁ নহয়, তেতিয়া মই মানে বেলেগ বেলেগ এটা পৃথিৱীত থাকোঁ। হাতী মোৰ খুব ফেভাৰিট মানে এনিমেল, আৰু মই ভাল পাওঁ। আৰু ইমান বেনেভলেণ্ট এনিমেল যে কি ক'ম, আৰু অনলি ছ'চিয়েল এনিমেল। সেইকাৰণে মানে আমাৰ যেনেকুৱা ছ'চাইটি, হাতীবিলাকৰো ছ'চাইটি তেনেকুৱা আছে। কোনো ষ্টাডি কৰিছে নে নাই মই নাজানো, কিন্তু মইতো জিন্দগীটো হাতীৰ লগতে কটালোঁ সৰুৰ পৰা। 1 মাহ 17 দিনৰ পৰা মই হাতীৰ লগতে আছোঁ। এতিয়ালৈকে আছোঁ আৰু যিমান দিন থাকিম হাতীৰ লগতে থাকিম বুলি ভাবিছোঁ আৰু। এইটো 73+। 1 মাহ 17 দিনৰ পৰা মই হাতীৰ লগত আছোঁ। 70+ত 73+তো হাতীৰ লগতে আছোঁ। হাতীৰ লগত সম্পৰ্ক মানে কি, সৰুৰ পৰাই হাতী পাইছোঁতো। আমাৰ ঘৰত হাতী আছিল, হাতীৰ মানে হেৰি আছিল। মই মানে অলপ অলপ বেলেগ ধৰণে কৰিব বিচাৰিছিলোঁ মানে নিজৰ লাইফটো। মই মানে হাতী দেখি পেলাই সিহঁতক কেনেকৈ শিকায়, কেনেকৈ মৰম কৰে, কেনেকৈ কৰে, এইবিলাক শিকাৰ মোৰ আগ্ৰহটো তাতে আছিল। আৰু মানে আৰু মাহতবিলাকৰ যিটো লাইফ, সিহঁতে কি কৰে, কেনেকৈ বশত আনে হাতীটো, সেইবিলাকত মই মানে বেছি ইণ্টাৰেষ্ট দিছিলোঁ। বাকীতো চবেই চব কাম কৰে আৰু, কিন্তু এজ এ নাৰী সেইটো এটা অলপ বেলেগ ধৰণৰ নহ'ব জানো? সেইকাৰণে মই সদায় অলপ হাতকে থাকিব বিচাৰোঁ আৰু। এনেকৈ চাউথ ইষ্ট এছিয়াতো মই গৈছোঁ আৰু কি। আৰু বাকী আমাৰ মানে য'ত এলিফেণ্ট ব্ৰিডিং ষ্টেট ইন ইণ্ডিয়া চবতে গৈছোঁ। আৰু তাতে ছেমিনাৰ এটেণ্ড কৰিছোঁ, তাতে মানে ধৰক আৰ্টিকেল দিছোঁ, এইবিলাক দিছোঁ আৰু মানে চেষ্টা কৰিছোঁ ৱেলফেয়াৰ অফ এলিফেণ্ট। চাওক, প্ৰতিমা বাইদেউ, পদ্মশ্ৰী প্ৰতিমা বাইদেউ মোৰ ডাঙৰ বাইদেউ। তেওঁৰ লগত আমি বহুত ধৰক তেওঁৰ গানৰ লগত আমি জড়িত আছিলোঁ, আমি নাচিছিলোঁ তেওঁৰ লগত, তেওঁৰ আণ্ডাৰত হেৰি কৰিছিলোঁ। আৰু ধৰক হাতীক লৈ পাৰ্টিকুলাৰলি প্ৰতিমা বাইদেউ বুলি কথা নাই, গোৱালপাৰীয়া লোকগীত যে, এইবিলাক মাটিৰ গীত, এইটো পৰম্পৰা। হাতীৰ লগত মানে এটা ছ'চিয়েল বণ্ডিং আছিল গোৱালপাৰীয়া মানুহৰ, সেইকাৰণে সেই গানবিলাক ওলাইছে। এতিয়া হাতীৰ লগত আছিল, মুছাৰৰ লগত আছিল, গাৰৱালৰ লগত আছিল, সেইবিলাকৰ লগতে আছিল। সেইবিলাক হাতীৰ যিখিনি গান বাইদেৱে গোৱা, সেইবিলাক আমি মানে হাতী ট্ৰেইনিঙৰ সময়ত আমি ইউজ কৰোঁ। হাতী যে বনৰীয়া হাতী ধৰি আনি তাক যেতিয়া মানে সিহঁতৰ নিচুকনি গীতৰ নিচিনা হয় আৰু সিহঁতে সেইবিলাক। আৰু হাতী মিউজিক ভাল পায়, সেইকাৰণে গান গাই আমাৰ মাহতবিলাকৰ যিবিলাক অন্তৰৰ হেৰি, সেইবিলাক সেই গানৰ মাজেদি মানে নিজকো শান্ত ৰাখে, হাতীটোকো শুনায়। আৰু এটা কথা কওঁ, হাতী আগতো ওলাইছিল, এতিয়াও ওলায়, কিন্তু এতিয়া অৰণ্য ধ্বংস হৈছে, এইটো একদম হেৰি কথা, মানে সঁচা কথা। আৰু পপুলেশ্যন, আমাৰ হিউমেন পপুলেশ্যন বাঢ়ি গৈছে, মাটিতো বাঢ়ি যোৱা নাই। সেইকাৰণে তাতে মানে আপোনাৰ বসতি হৈছে, অট'মেটিক তেওঁলোকৰ যিখিনি বিচৰণ ভূমি আছিল সেইটো সংকুচিত হৈছে। সেইকাৰণে মই বিচাৰোঁ, মানে চৰকাৰকো ক'বলৈ বিচাৰোঁ যে তেওঁলোকৰ মানে থাকিবলৈ জেগাখিনি এটলিষ্ট আমি দিব লাগে। আৰু যেনেকৈ আমাৰ ভিতৰত বংশবৃদ্ধি হৈছে, তেনেকৈ হাতীৰ ভিতৰতো বংশবৃদ্ধি হৈছে। বংশবৃদ্ধি হোৱাৰ লগে লগে সিহঁতৰ জেগাখিনিও লাগিব না থাকিবৰ কাৰণে, সেইকাৰণে বেছি কনফ্লিক্ট হৈছে। সেইখিনি যদি তেওঁলোকক দিয়া যায়, তেনেহ'লে আৰু মানুহবিলাক অকণমান যদি সহনশীল হয়, কোএক্সিষ্টেঞ্চ যিটো কয়, এই কোএক্সিষ্টেঞ্চ যদি কৰে, তেনেহ'লে মই ভাবোঁ যে আমি মানে অন্তৰৰ পৰা মানে প্ৰব্লেমটো অকণমান হ'লেও চল্ভ কৰিব পাৰিম। তাৰ পৰা ক'ব লাগিব যে মানুহবিলাক যে উই ৱান্ট টু কোএক্সিষ্ট উইথ দেম। এইকাৰণে ক'ব লাগিব
আজি হাতী থাকিলে জংঘল থাকিব, জংঘল থাকিলে অক্সিজেন থাকিব, অক্সিজেন থাকিলে আমি জীয়াই থাকিম, সুস্থভাৱে জীয়াই থাকিম। নাই, হাতী মই বেছি ধৰা নাই, কাৰণ সেইটো মোৰ জীৱিকা নহয়তো। যদি মই হাতী ধৰিব যাওঁ, যিবিলাক হাতী ধৰা মানুহ আছিল, ফান্দিবিলাক আছিল, তাহাঁতৰ পেটত লাত মৰা হয়, সেইটো পইচাখিনি সিহঁতে পাব লাগে। হাতী মই বেছি ধৰা নাই, 14টামান ধৰিছোঁ আৰু, কিন্তু ধৰক শিকাইছোঁ মানে 600+। তেওঁতে ধৰক 15 দিনৰ এটা কোৰ্চ থাকে, মানে 15 দিনৰ 4টা ৱাৰ্ড আমি শিকাই দিওঁ। তাৰপিছত লাহে 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 3 মাহ এটলিষ্ট লাগে এটা ভাল ফুল্লি ট্ৰেইন হাতী কৰিবলৈ। নিশ্চয় জনাম তেওঁক, মই তেওঁক জনাম যে সংস্কৃতি নগৰী গৌৰীপুৰ হ'ল ৰত্নগৰ্ভা। মই ক'ব নাযাওঁ, যদিও অল আৰ ফ্ৰম মাই ফেমিলি, কিন্তু মই সেইখিনি ক'ব নাযাওঁ। কিন্তু তেওঁ যদি অকণমান দৃষ্টি দিয়ে আমাৰ প্ৰতি, তেনেহ'লে আমি বহুত আগবাঢ়ি যাব পাৰিম। আৰু মই অনুৰোধ কৰিম তেওঁক, কাৰণ তেওঁ যদি অকণমান আমাৰ ফালে চায়, তেনেহ'লে আমি কলা কৃষ্টিৰ পৰা আদি কৰি বেলেগ ফালেও আমি আগবাঢ়ি যাব পাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।